হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। অৰুণোদয় বৃদ্ধ পেঞ্চন লাভ কৰা সকললৈ ভাল খবৰ। অৰুণোদয় আঁচনি হওক, বৃদ্ধ পেঞ্চন আঁচনি হওক, যিমানখিনি আঁচনি পাই আছে বন্ধুসকল সকলোৱে, সেই আঁচনিৰ ধন বন্ধুসকল, অৰ্থাৎ সেই আঁচনিৰ টকা 10 তাৰিখে অলৰেডি সোমাই গ'ল, অৰ্থাৎ যোৱাকালি সোমাই গ'ল আপোনালোকৰ একাউণ্টত। আপোনালোকে কেনেকৈ চেক কৰিব নিজৰ মোবাইলতে আৰু কি আঁচনি অলৰেডি পইচা সোমালে, আমি ভিডিঅ'টোত সেইটোকে আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব শেষ হ'ল। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আপোনালোকে চাই থাকিব ভিডিঅ'টোত, সকলোখিনি কথা গম পাব। বিভিন্ন আঁচনিৰ টকা আপোনালোকৰ একাউণ্টত সোমালে কেনেকৈ চেক কৰিব আপোনালোকে। আৰু যিহেতু 10 তাৰিখে বন্ধুসকল সোমাই গ'ল, বহুত আঁচনিৰে ধন সোমালে আপোনালোকৰ একাউণ্টত। আপোনালোকে কেনেকৈ চেক কৰিব, একাউণ্টৰ টকা চেক কৰাৰ নিয়মাৱলী আপোনালোকে কেনেকৈ চেক কৰিব। অ'পেন এনি ৱেব ব্ৰাউজাৰ, আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, তাত চাৰ্চ কৰিব PFMS বুলি। মই বন্ধুসকল গোটেইখিনি প্ৰচেছ পাছৰ ভিডিঅ'টো দেখাই দিম। আৰু আপোনালোকে যদি কৰিব ইচ্ছা কৰে, এতিয়া আপোনালোকে ভিডিঅ'টো চাই নিজে কৰিবও পাৰিব। আপোনালোকে কৰি চাব এবাৰ, আৰু কেনেকৈ চাব আপোনালোকে সেইটো ফুল প্ৰচেছ মই পাছৰ ভিডিঅ'ত মই আপোনালোকক দেখাম। ইউ লুক পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম ডেছবৰ্ড, আপোনালোকৰ PFMS যেতিয়া আপোনালোকৰ নিজৰ মোবাইলৰ ব্ৰাউজাৰটো অ'পেন কৰি যেতিয়া চাৰ্চ কৰিব PFMS বুলি, তেতিয়া আপোনালোকৰ মোবাইলত শ্ব' কৰিব। আপোনালোকে দেখিব ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমৰ ডেছবৰ্ড এখন মুকলি হ'ব। ইয়াত আপোনালোকে যিটো অপশ্যন পাব, তাত আপোনালোকে যিটো অপশ্যন দেখিবলৈ পাব ন' ইয়'ৰ্ছ পে'মেণ্টছ বুলি, সেই অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ফাইণ্ড ইয়'ৰ বেংক নেম, আপোনালোকৰ যিটো বেংক একাউণ্টত আঁচনিসমূহ সোমায়, সেই আঁচনিসমূহ সোমোৱা বেংক একাউণ্টৰ নামটো আপোনালোকে, বেংক নেমটো অৰ্থাৎ বেংকৰ নামটো আপোনালোকে তাত বিচাৰিব। মানে ফাইণ্ড ইয়'ৰ বেংক নেম, আপোনালোকৰ বেংক নেমটো চাৰ্চ কৰিব। তাৰপিছত বেংক নেমটো আপোনালোকে যেতিয়া পাই যাব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এণ্টাৰ একাউণ্ট নম্বৰ অপশ্যনটো আহিব। আপোনালোকৰ একাউণ্ট নম্বৰটো তাত টাইপ কৰিব। তাৰপিছত কনফাৰ্ম একাউণ্ট নম্বৰ, আপোনালোকে কনফাৰ্ম একাউণ্ট নম্বৰত আকৌ এবাৰ আপোনালোকৰ একাউণ্ট নম্বৰটো দি দিব। তাৰপিছত তলত টাইপ কেপচা অপশ্যনটো থাকিব, আপোনালোকে কেপচাটো ভৰাই দিব। ভৰোৱাৰ পিছত আপোনালোকৰ যিটো ক্লিক অন চেণ্ড OTP ৰেজিষ্টাৰ মোবাইল নম্বৰ, যিটো চেণ্ড OTP বুলি অপশ্যন থাকিব, আপোনালোকে চেণ্ড OTP অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব। সেই OTPটো আপোনালোকে যিটো পে'মেণ্ট ডিটেইলছ অপশ্যন আছে, আপোনালোকে তাত বহাই দিব, তাত ফিল কৰিব। ফিল কৰাৰ পিছত আপোনালোকৰ পে'মেণ্ট ডিটেইলছখিনি চাব পাৰিব। আপোনালোকৰ পে'মেণ্ট ডিটেইলছ যিখিনি আছে, আপোনালোকৰ একাউণ্টত কিমান সোমাল পইচা বা কিমান সোমাল টকা, আৰু আপোনালোকৰ কেতিয়া সোমালে, কোন তাৰিখে সোমালে, কেইটা বজাত সোমালে, কিমান সোমালে, কি আঁচনিৰ আপোনালোকৰ ধন সোমালে, সকলোখিনি আপোনালোকে চাব পাৰিব নিজৰ মোবাইলতে। এনেকৈ আপোনালোকে গোটেই প্ৰচেছখিনি, মই ভিডিঅ'টোত যেনেকৈ কৈ দিছোঁ, গোটেই প্ৰচেছখিনি আপোনালোকে তেনেকৈয়ে কৰিব। আৰু কিহৰ ধন সোমালে 10 তাৰিখে আপোনালোকক মই এতিয়াও জনাই আছোঁ। বন্ধুসকল, এইবোৰ আঁচনিৰ একাউণ্টত ধন সোমালে, এইসমূহ আঁচনি 10 তাৰিখে সোমাই গ'ল। অৰুণোদয় আঁচনি, ফাৰ্ষ্টতে অৰুণোদয় আঁচনি যি পাই আছিলে আপোনালোকে 10 তাৰিখে সোমাই গ'ল। আৰু অৰুণোদয় আঁচনি 2.0ত যিসকলে নতুনকৈ এপ্লাই কৰিছিলে, সেইসকলৰ ধন সোমালে 10 তাৰিখে। ইয়াৰ পিছত ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চনৰ আঁচনি, অৰ্থাৎ বিধৱা পেঞ্চন যিসকলে পাই আছিলে আৰু যিসকলে পোৱা নাই, নতুনকৈ এপ্লাই কৰিছিলে, সেইসকলৰ একাউণ্টত সোমালে। তাৰপিছত শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, যিসকলে শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি পাই আছিলে আৰু নতুনকৈ এপ্লাই কৰিছিলে, সেইসকলৰ সোমালে। ইয়াৰ পিছত আছে বৃদ্ধ পেঞ্চন আঁচনি, যিটো অকল বৃদ্ধ পেঞ্চন আঁচনি বুলি কোৱা হয় বন্ধুসকল, প্ৰতিমাহে যিসকলে পায় বৃদ্ধসকলে, সেই বৃদ্ধ পেঞ্চন আঁচনিও 10 তাৰিখে সোমালে। আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰো একাউণ্টত পইচা সোমালে, অৰ্থাৎ 10 তাৰিখে সোমাই গ'ল বন্ধুসকল, যোৱাকালি 10 তাৰিখে সোমাই গ'ল। আপোনালোকে যিসকলে এতিয়াও গম পোৱা নাই, আপোনালোকে নিজৰ একাউণ্ট চেক কৰিব, লাগিলে মোবাইলতে হওক বা আপোনালোকে ATMত গৈ পেলাই হ'লেও চেক কৰিব। আৰু আপোনালোকে যদি ইচ্ছা কৰে নিজৰ মোবাইলত আপোনালোকে চেক কৰিব পাৰিব। মই যেনেকৈ ক'লোঁ, আপোনালোকে তেনেকৈ চাৰ্চ কৰি টাইপ কৰি পেলাই আপোনালোকে বেংক একাউণ্ট চাৰ্চ কৰি বেংক একাউণ্ট নম্বৰ আপোনালোকে তাত টাইপ কৰি অতি সহজতে নিজৰ মোবাইলতে চাই ল'ব। প্ৰথম বন্ধুসকল চাই লৈ পেলাই আপোনালোকে চাই ল'লে সুবিধা হ'ব, বেংকলৈ নগ'লেও হ'ব বা ATM নগ'লেও হ'ব। ভিডিঅ'টো আজি ইমানেই আছিলে বন্ধুসকল, যদি চাই ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে সকলোৱে গম পায়।